নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীলৈ লৈ অহা হ'ল ধনকুবেৰ পিকে দত্তক আদালতে 6 দিনৰ জিম্মাত দিয়াৰ পাছত এতিয়া আৰক্ষী সিআইডিয়ে চলাইছে মাৰাথন জেৰাত কাৰ নাম ললে পিকে দত্তই সিআইডিৰ মুখ্য কাৰ্যালয়ত বন্দী পিকে দত্ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে জেৰা 5 শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মুখত পিকে এটাৰ পাছত আনটো প্ৰশ্ন আৰক্ষী সিআইডিৰ কোন প্ৰাৰ্থীৰ পৰা লৈছিল কিমান ধন প্ৰশ্ন কাকত ফাদিলৰ আৰত গুণ জড়িত আছে নেকি শীৰ্ষ আৰক্ষী কিংবা ৰাজনৈতিক নেতা উপৰ্যুপৰি প্ৰশ্নত মুখ খুলিবলৈ বাধ্য হৈছে পিকেৰ মুখত প্ৰথমটো নাম অতুল নাথ ত্ৰয়োদশ আৰক্ষী বেটেলিয়নৰ জোৱান স্বীকাৰোক্তিৰ 5 মুহূৰ্ততে লখিমপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আহিল অতুল নাথক পিকেৰ ভাষ্যৰ পাছতে সিল কৰি দিয়া হ'ল এছআই লিখিত পৰীক্ষাৰ দায়িত্বত থকা বঙাইগাঁৱৰ অক্ষয় চান টেলিকমিউনিকেশ্যনৰ কাৰ্যালয় পৰীক্ষা বাতিলৰ 17 দিনৰ পিছত আৰক্ষীৰ এই তৎপৰতাৰ মাজতে মঙলবাৰে কাহিলি পুৱা 3:30 সিআইডিৰ মুখ্য কাৰ্যালয়ত হাজিৰ কৰালে পিকে দত্তক সামান্য জিৰণিৰ পাছত অব্যাহত থাকিল জেৰাৰ প্ৰক্ৰিয়া পুৱা 11 বজাত হঠাৎ পিছ দুৱাৰেৰে পিকে দত্তক লৈ সিআইডিৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই গ'ল বিশাল কনভয় লক্ষ্য মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল স্বাস্থ্য পৰীক্ষাৰ পাছত আদালত এই ওলাইছে এই সোমাইছে আৰক্ষীৰ কনভয় কিন্তু সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ গোপনে ৰাখিছে পিকে দত্তক ভাষ্য লোৱাটো দূৰৰে কথা সুযোগ দিয়া নাই দৃশ্য গ্ৰহণৰো আৰক্ষী সিআইডিৰ ৰহস্যজনক গতিবিধিৰ পাছতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী হাৰি নাযায় কেলেংকাৰীত জড়িত কোনো অপৰাধী এইটোলৈ যথেষ্ট আলোচনা হৈ গৈছে আৰু এতিয়া যোনে বেয়া কাম কৰিছিল তেওঁলোক এৰেষ্ট হ'ব ইমানেই চিম্পল কথা সকলোৰে অলক্ষিতে আদালতত হাজিৰ কৰাই আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল ধনকুবেৰ পিকে দত্তক কিন্তু 6 দিনৰ বাবেহে আদালতে আৰক্ষী সিআইডিক গতাই দিলে এছআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়কক ভাগ্যৰ কি পৰিহাস আৰক্ষীৰ পোছাকত সৌ সিদিনালৈ দপদপাই ফুৰা পিকে দত্ত এতিয়া বন্দী তেওঁৰে একাংশ অনুগতৰ হাতত কিন্তু প্ৰশ্ন হয় পিকে আৰক্ষীৰ জিম্মাত থকা 6 দিনত ওলাবনে কেলেংকাৰীৰ আঁৰৰ নিষ্ঠুৰ সত্য নে মঙলবাৰৰ দিনটোৰ দৰে আৰক্ষী সিআইডিয়ে সকলোৰে পৰা গাপ দি থব পিকে দত্তৰ ভাষ্য তথা ৰাজ্য কপাই যোৱা এছআই নিযুক্তি কেলেংকাৰীৰ আঁৰৰ কোলা অধ্যায় ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিলাই কংগ্ৰেছৰ প্ৰতিবাদ উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদানৰ দাবী উত্তৰ প্ৰদেশ চৰকাৰৰ কাৰ্যৰ বিৰোধিতা কংগ্ৰেছৰ বিজেপি চৰকাৰক অগণতান্ত্ৰিক আখ্যা দিলে বিৰোধী কংগ্ৰেছে জিলাই কংগ্ৰেছৰ প্ৰতিবাদ হাথৰাজৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ দুৰ্ভগীয়া পৰিয়ালক ন্যায় প্ৰদানৰ দাবী উত্তৰ প্ৰদেশ চৰকাৰৰ কাৰ্যৰ বিৰোধিতা বিজেপি চৰকাৰক অগণতান্ত্ৰিক আখ্যা উত্তৰ প্ৰদেশৰ জঘন্য ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ কাৰ্যসূচী তেওঁলোকে ইমানকৈ গাপ দিব চেষ্টা কৰিছে আৰু ভুল পথে নিবলৈ গোটেইখিনি চেষ্টা কৰিছে তাকে বুজায় যে তেওঁলোকে যিসকল দোষী তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে আৰু সেইটোৱে আমি সন্দেহ কৰোঁ তাৰ কাৰণে আমি প্ৰতিবাদটোত বহিছোঁ জাগিৰোডতো কংগ্ৰেছৰ ধৰ্ণা উত্তৰ প্ৰদেশ কাণ্ডৰ বাবে বিজেপি চৰকাৰক জগৰীয়া আত্মনিৰ্ভৰ নহয় আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য হৈছে ৰাইজ
কাৰ্যসূচীত অংশ লয় সাংসদ গৌৰৱ গগৈ। এছআই নিযুক্তি কেলেংকাৰীক নাটক আখ্যা গৌৰৱৰ। এই কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া জড়িত থকাৰ অভিযোগ। প্ৰতিবাদী কাৰ্যসূচীত ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, দুৰ্লভ চমুৱা, নজৰুল ইছলাম, নুৰুল হুদা আদিয়ে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সোণাৰী নগৰতো প্ৰতিবাদ। উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰক অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনা। তেজপুৰতো জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদ সাব্যস্ত। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক যোগী আদিত্যনাথ চৰকাৰে আক্ৰমণ কৰা কাৰ্যৰ বিৰোধিতা। উল্লেখযোগ্য যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিৰোধী দলটোৱে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শাসকীয় বিজেপি মিত্ৰজোঁটক হলঠেকত পেলোৱা চেষ্টা লুৰিণজ্যোতি গগৈৰ। মঙলবাৰে আঞ্চলিকতাবাদী সকলো বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনালে নেতাগৰাকীয়ে। নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ'ব সকলো আঞ্চলিক শক্তি। ৰাইজৰ দলেৰে দূৰত্ব কমোৱাৰ ইংগিত লুৰিণজ্যোতিৰ। পূৰ্বে কৃষক মুক্তিৰ ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাক গুৰুত্ব নিদিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সলাইছে সুৰ। শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ আগন্তুক নিৰ্বাচনত বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰাৰ লগতে কংগ্ৰেছ আৰু AIUDFৰ আগ্ৰাসন প্ৰতিহত কৰাৰ লক্ষ্য লৈ সকলো আঞ্চলিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ। জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ বিভক্ত নহয়, কোনো কাৰণতে ইয়াৰ সুযোগ যাতে কংগ্ৰেছ বিজেপিয়ে গ্ৰহণ কৰিব নোৱাৰে। লক্ষ্য এটাই হ'ব লাগিব যে বিজেপিক অসমৰ মাটিৰ পৰা পুলিয়ে পোখাই উৎখাত কৰা, কংগ্ৰেছ আৰু AIUDFৰ যিটো আগ্ৰাসন ইয়াক প্ৰতিহত কৰা। এই লক্ষ্য যদি সঠিক হয়, সুস্থিৰ হয়, তেতিয়াহ'লে যিকোনো ধৰণৰ কথা বতৰা সম্ভৱ। আমি সেইকাৰণে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ যাতে সকলো এক হয়, ঐক্যবদ্ধ হয়, জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ একত্ৰিত হোৱাৰ এটা পৰিৱেশ ৰচনা কৰে, কোনোৱে যাতে পূৰ্বচত্ৰ আৰোপ নকৰে, আলোচনা বিলোচনাৰ পৰিৱেশ যাতে ৰাখে, গণতান্ত্ৰিক পৰিৱেশ, বিজ্ঞানসন্মত চিন্তাৰে আগবাঢ়িব লাগিব। নতুন দল অসম জাতীয় পৰিষদ গঠনৰ প্ৰক্ৰিয়াত আঞ্চলিক শক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লোৱা পৰিলক্ষিত নহল আছুৰ নেতৃত্ব। তাৰ বাবে বিভিন্ন পক্ষৰ সমালোচনাৰো সন্মুখীন হৈছে সদৌ অসম ছাত্ৰ সন্থা। তেনে সময়তে লুৰিণজ্যোতি গগৈয়ে সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনোৱা বিষয়টো বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ইফালে নতুন দলক তুচ্ছ তাচ্ছিল্য কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লুৰিণজ্যোতিৰ কটাক্ষ, পৰিৱেশ ভাল দেখিলে হিমন্ত বিশ্বই যোগদান কৰিব পাৰে AIUDFতো। ৰাজনৈতিক দলসমূহক নতুনকৈ জন্ম হোৱা ৰাজনৈতিক দলসমূহক সমালোচনা কৰিছে, পৰিৱেশ দেখিলে সেই ৰাজনৈতিক দলসমূহলৈ আহিব, AIUDFলৈ যাব পাৰে, একো ঠিক নাই। তেওঁ এই বিজেপি দলটোক যথেষ্ট সমালোচনা কৰিছিল। গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কোৱা মানুহজনে আজি বিজেপিৰ আদৰ্শ আৰু দৰ্শনৰ কথা কৈ থকাটো কিমান স্তৰৰ হাস্যকৰ কথা, এই কথা অসমৰ জনগণে জানে। শেহতীয়াকৈ গঠন হোৱা প্ৰতিটো নতুন দলৰ নেতৃত্বৰ মুখতে শুনিবলৈ পোৱা গৈছে আঞ্চলিক শক্তি একত্ৰীকৰণৰ কথা। কিন্তু বাস্তৱত যেন সকলো ব্যস্ত পৃথক পৃথক অংকত। লুৰিণজ্যোতিয়ে আঞ্চলিক শক্তি একত্ৰিতকৰণৰ কথা কৈছে যদিও সেয়া পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়ে ৰাজ্যবাসীৰ বাবে হ'ব লক্ষণীয়। নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰীক লৈ উদ্বিগ্ন বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই। নিৰপেক্ষ তদন্তৰ দাবী জনাই ডক্টৰ গোহাঁয়ে কয় যে এনে অন্যায় অনিয়মেৰে নিযুক্তি হলে গভীৰ অনিশ্চয়তাত সোমাই পৰিব যুৱ প্ৰজন্ম। আৰু ইফালে বিজেপিক পৰাভূত কৰিবলৈ সকলো আঞ্চলিক দল শক্তিক ঐক্যবদ্ধ হোৱাৰ পোষকতা কৰে ডক্টৰ গোহাঁয়ে। প্ৰভাৱশালী ৰাজনৈতিক মহলে আৰক্ষীৰ মাজত দুৰ্নীতি শিকাবলৈ সুযোগ দি এপিনে সৎ নীতিনিষ্ঠ আৰক্ষী আৰু বিষয়াক নিৰুৎসাহ কৰে আৰু আনপিনে দুৰ্নীতিগ্ৰস্ত
আৰক্ষী বিষয়াৰ দ্বাৰা নিজৰ নিকৃষ্ট ৰাজনৈতিক অভিপ্ৰায় পূৰণ কৰে। APSC কেলেংকাৰীৰ দৰে এই কেলেংকাৰীটো আচৰিত ধৰণে পৰিকল্পিত আৰু চক্ৰান্তমূলক কালচাৰ্যেৰে বচা প্ৰাৰ্থীক হেলাৰঙে পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ ব্যৱস্থা কৰা হৈছিল। যথাযথ তদন্ত নহ'লে দুৰ্নীতিৰ বীজ সক্ৰিয় হৈ থাকিব, তাৰ ৰাজনৈতিক পৰিণামো অসমৰ ৰাইজে বাৰে বাৰে ভুগিব লাগিব। আৰক্ষী বিভাগৰ দুৰ্নীতি এতিয়া সেই বিভাগৰ দ্বাৰাই তদন্ত কৰালে হেৰাই যাব পৰা নাযাব। সকলো ৰাজনৈতিক দল তেওঁলোকৰ মাজত যদি এটা বুজাপৰা নহয়, তেতিয়াহ'লে বিজেপিক সুযোগ দিয়া হ'ব, সেইটো ঠিকেই। কিন্তু মই ভাবোঁ যে অহা কেইমাহমানৰ ভিতৰত কোনটো আঞ্চলিক দল প্ৰকৃততে আঞ্চলিক স্বাৰ্থৰ সমৰ্থক বা আঞ্চলিক স্বাৰ্থৰ ৰক্ষণাবেক্ষণ দিব পৰা দল, সেইটো নিশ্চিত হ'ব যে আঞ্চলিক দলবিলাক ঐক্যবদ্ধ হ'বৰ কাৰণে চেষ্টা চলি থাকিব লাগে। দিনটোৰ শিৰোনামত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে দিনটোৰ শিৰোনাম। 2020 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা। দুগৰাকী বিজ্ঞানীলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে। ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল কাৰ্পেণ্টাৰলৈ ৰসায়নৰ নোবেল, লগতে আমেৰিকাৰ বিজ্ঞানী জেনিফাৰ ডোডনালৈও ৰসায়নৰ নোবেল। জেনম এডিটিং বিষয়ক গৱেষণাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। জিনীয় সম্পাদনাৰ পদ্ধতি বিকাশৰ বাবে এই সন্মান দুয়োগৰাকী বিজ্ঞানীলৈ। পুনৰ জনাইছো 2020 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা কৰা হৈছে। দুগৰাকী বিজ্ঞানীলৈ এই সন্মানীয় বঁটা। ফ্ৰান্সৰ বিজ্ঞানী ইমানুৱেল কাৰ্পেণ্টাৰলৈ ৰসায়নৰ নোবেল, আমেৰিকাৰ বিজ্ঞানী জেনিফাৰ ডোডনালৈও ৰসায়নৰ নোবেল। জেনম এডিটিং বিষয়ক গৱেষণাৰ বাবে এই সন্মান, জিনীয় সম্পাদনাৰ পদ্ধতি বিকাশৰ বাবে এই সন্মান এই দুগৰাকী বিজ্ঞানীলৈ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অস্বাস্থ্যকৰ পৰিৱেশ। মৃতদেহৰ কাষত সহাৱস্থান কৰিবলৈ বাধ্য হৈছে এতিয়া ৰোগী, কিন্তু কাণ সাৰ নাই স্বাস্থ্য বিভাগৰ। কোভিড হাস্পতালৰ কদৰ্যৰূপ অস্বাস্থ্যকৰ স্বাস্থ্য কেন্দ্ৰ, মৃতদেহৰ কাষত সহাৱস্থান ৰোগীৰ, কাণ সাৰ নাই স্বাস্থ্য বিভাগৰ। এইখন গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়। চিকিৎসালয়খনৰে সংলগ্ন কোভিড চিকিৎসালয়ত এতিয়া অস্বাস্থ্যকৰ পৰিৱেশ। চাৰিওদিশে কেৱল কদৰ্যৰূপ। চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীয়ে সুস্বাস্থ্যৰ পৰিৱৰ্তে এতিয়া ৰোগাক্ৰান্ত হোৱাহে পৰিলক্ষিত হৈছে। ইফালে মৃতদেহৰ কাষত সহাৱস্থান কৰিবলগীয়া হৈছে এইসকল ৰোগীয়ে। ডেড বডিটো তাতে বিচনাখন ঠিক কৰি পেলাই আমাৰ দৰ্জা মুখৰ আগতে থৈ পেলাই গুচি গ'ল। এতিয়া চাওকচোন আমি কেনেকৈ মুখৰ আগেদি অহা যোৱা কৰি বাৰু খাদ্য আনি আমি খাওঁ। প্ৰস্ৰাৱগাৰ, শৌচাগাৰত প্ৰৱেশ কৰিব নোৱাৰা অৱস্থা। মকৰা জালে চানি ধৰিছে চৌদিশ। ৰোগীয়ে নিজেই চাফা কৰি ল'বলগীয়া হৈছে এইসমূহ জাবৰ জোথৰ। কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো নাই কাণসাৰ। গোলাঘাটৰ কোভিড আক্ৰান্তসকলৰ মাজত এতিয়া হাহাকাৰ। ৰুমৰ দৰ্জাৰ মুখতে ডেড বডি এটা পৰি আছে, কিন্তু এই পৰ্যন্ত ডেড বডি কোনো নিবলৈ ব্যৱস্থা কৰা নাই, চাবলৈ ডক্টৰ বা নাৰ্ছ কোনো অহা নাই। আমি বহুত কষ্ট পাইছোঁ ইয়াত। লেট্ৰিন বাথৰুমৰ অৱস্থা নাই। মাস্ক দুখনকৈ নিপিন্ধিলে আমি লেট্ৰিনলৈ যাব নোৱাৰোঁ এতিয়া, আৰু ৰাতি শুব নোৱাৰোঁ লেট্ৰিনৰ প্ৰস্ৰাৱৰ গোন্ধত। যিখিনি সুবিধা পাব লাগিছিলে সেই সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। স্বাস্থ্য বিভাগত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বুলি ৰাজ্যৰ বিয়াগম স্বাস্থ্য বিভাগটোৱে এই বিষয়ত গুৰুত্ব দিবনে, নে এনেদৰেই চলিব স্বাস্থ্য সেৱা? গোলাঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ৰাজ্যৰ এটা বিশেষ বিধানসভা সমষ্টি এই সমষ্টিটোত মাত্ৰ দুবাৰহে অকংগ্ৰেছী বিধায়ক নিৰ্বাচিত হৈছে অধিকাংশ সময় সমষ্টিটোত প্ৰতিনিধিত্ব কৰিছে এটা পৰিয়ালে কিন্তু সমষ্টিটোত এইবাৰ চকু বিজেপিৰ কংগ্ৰেছৰ অভেদ্য দুৰ্গত হেন চকু বিজেপিক লাগে নাজিৰা সমষ্টি অকংগ্ৰেছীৰ বাবে সম্ভৱনে নাজিৰা দখল ঠিকেই ৰাজ্যৰ নাজিৰা সমষ্টিটো এটা বিশেষ সমষ্টি নাজিৰা সমষ্টিৰ যদি পৰিসংখ্যা চোৱা যায় তাত দেখা যায় অকংগ্ৰেছীৰ বাবে বৰ সহজ নহয় জয়ী হোৱা সমষ্টিটোত মাত্ৰ দুবাৰ জয়ী হৈছে অকংগ্ৰেছী 1988 উপনিৰ্বাচনত অগপৰ তনু কোঁৱৰ 2006 CPI দ্ৰুপদ বৰগোহাঁই জয়ী হৈছিল উল্লেখযোগ্য যে 1967 চনৰ পৰা 8 বছৰৰ বাবেহে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পৰিয়ালৰ বাদে আনৰ হাতলৈ গৈছিল সমষ্টিটো সুদীৰ্ঘ 45 বছৰ শইকীয়া পৰিয়ালৰ হাতত নাজিৰা পিছে এইবাৰ সমষ্টিটোত হেন চকু গেৰুৱা দল বিজেপিৰ সমষ্টিটোত একেদিনাই 7টা পথৰ আধাৰশিলা কৰি এক প্ৰকাৰ নাজিৰা দখলৰ বাবে ৰণসিঙা বজালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত বিজেপিৰ যুৱ নেতা ময়ূৰ বুঢ়াগোহাঁই বিজেপিৰ টিকট প্ৰত্যাশী প্ৰহ্লাদ গোৱালাও নাজিৰা সমষ্টিত আজি 60 বছৰ যিখিনি মানুহে দুখ দুৰ্গতি ভুগি আহিছে 60 বছৰ নাজিৰা সমষ্টি উন্নয়নৰ নামত শূন্য গতিকে আমি নাজিৰা সমষ্টিত এবাৰ কেনেকৈ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী জিকাব পাৰি আমি সেই কথাটোহে বেছি গুৰুত্ব দিছোঁ কোনে প্ৰাৰ্থী পাব কোনে নাপাব সেইটো আমাৰ কাৰণে খুব সৰু কথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নিষ্ঠাবান কৰ্মীয়ে এটাই লক্ষ্য লৈছে যে এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰাৰ্থী হ'ব তেওঁ এই সমষ্টিৰ পৰা জিকাই নিয়াৰ দায়িত্ব তেওঁলোকে লৈছে আৰু আজিৰ তাৰিখত তৃণমূল পৰ্যায়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কৰ্মী বিষয়ববীয়া আৰু সদস্যসকলে খুব ভালদৰে কাম কৰিছে ময়ূৰ বুঢ়াগোহাঁই বিজেপি জয়ী হ'ব বুলি দাবী কৰিলেও বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী নাজিৰাবাসী শইকীয়া পৰিয়ালৰ লগত এতিয়া অপেক্ষা সময়লৈ এটা কথা ঠিক যে নাজিৰা দখল বৰ সহজো নহ'ব বিজেপিৰ বাবে তথাপি প্ৰচেষ্টা অব্যাহত ৰাখিছে শইকীয়া পৰিয়ালৰ দুৰ্গত আঘাত হানিবলৈ কেমেৰাত সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহ সামৰণি অনুষ্ঠান বিশিষ্ট জীৱবিজ্ঞানী পৰিমল চন্দ্ৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা এই অনুষ্ঠানত বন বিভাগৰ বিষয়া কৰ্মচাৰী বন আৰক্ষী অসম আৰক্ষীৰ বিষয়া জোৱানক মুখ্যমন্ত্ৰী প্ৰদান কৰিলে মেডেল সামৰণি পৰিল 66 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠানত বিশিষ্ট জীৱবিজ্ঞানী পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা হাৰ্গিলাৰ সংৰক্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে কৰি থকা কৰ্মৰ স্বীকৃতি স্বৰূপে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক সম্বৰ্ধনা জনায় মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত আমাৰ লক্ষ্য হ'ব আৰু 2000 স্কয়াৰ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি কৰা 2000 স্কয়াৰ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি কৰিব লাগিব তেতিয়া আমি এইখন অসমৰ বিশুদ্ধ বায়ু সকলো সময়তে পাবলৈ সক্ষম হ'ম আৰু অসমৰো যেটো প্ৰাকৃতিক সৌন্দৰ্য ই জীয়াই থাকিব আৰু আমাৰ বন্যপ্ৰাণী নিৰাপত্তা দি আমি সকলোৱে আমাৰ জৈৱ বৈচিত্ৰ্যৰ শক্তি আমি অটুট ৰাখিব লাগিব বন্যপ্ৰাণীৰ উদ্ধাৰ সংৰক্ষণ তথা ৰক্ষণাবেক্ষণৰ বাবে কৰ্ম কৰি অহা বন বিভাগৰ বিষয়া কৰ্মচাৰী বন আৰক্ষী অসম আৰক্ষীৰ বিষয়া জোৱান ব্যক্তি বিশেষক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে মেডেল ইয়াৰ উপৰি চলিত বৰ্ষত এটাও গড় হত্যা নোহোৱাৰ বাবে পবিত্ৰ ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰে বিশেষ মেডেল আনহাতে বন্যপ্ৰাণী সপ্তাহত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলকো পুৰস্কাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত চৰকাৰী সহযোগী ভাষা হ'ব বড়ো ভাষা বিটিআৰৰ সাইনবোৰ্ডত অসমীয়া ভাষা বাধ্যতামূলক খানাপাৰাত কেবিনেট বৈঠকৰ পাছত এই কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোণোৱাল কেবিনেটৰ বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এই বিষয়ে সদৰি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু এই সিদ্ধান্তসমূহ এই মুহূৰ্তত আমি আপোনাক জনাইছো গাঁওবুঢ়াৰ দৰমহা 6500 টকাৰ পৰা 9000 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত
চাহ বাগিচাৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া ব্ৰেকফাষ্ট, লাঞ্চ, পোছাক। 428খন বাগিচাৰ শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। বড়ো কছাৰী স্বায়ত্ত পৰিষদত অনুমোদন কেবিনেটৰ। এডভোকেট জেনেৰেলক কেবিনেট মৰ্যাদা প্ৰদান। APSCত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয়। বাঙালী অসমীয়া বড়ো ভাষাত দিব পাৰিব পৰীক্ষা। APSCত মহিলাৰ সদস্য সংখ্যা একাধিক হ'ব পাৰিব। সকলো উন্নয়ন পৰিষদৰ ন্যূনতম সদস্য সংখ্যা 25 আৰু সৰ্বাধিক 45 জন। মাজুলীত স্থাপন হ'ব 2টা ফৰেষ্ট অফিচ, 4টা বিট অফিচ। আমিনগাঁৱৰ 23 বিঘা ভূমি নেশ্যনেল ফিচাৰী ডেভেলপমেণ্টক আবণ্টন। এনে কেতবোৰ সিদ্ধান্ত আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয়। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে আৰু তাৰে ভিতৰত এটা সিদ্ধান্ত হ'ল যে আছাম হাইড্ৰ'কাৰ্বন এণ্ড এনাৰ্জি কোম্পানী, যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ PSU, আমাৰ আছাম হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানী, আছাম ষ্টেট গভৰ্ণমেণ্টৰ এটা PSU আছাম চৰকাৰৰ। গতিকে এই PSUটোৱে আমাৰ অইল এক্সপ্ল'ৰেশ্যনৰ কাৰণে আমাৰ 10% তেওঁলোকে শ্বেয়াৰ ল'ব, ইকুইটি দিব আৰু সেইমতে অইল ইণ্ডিয়াৰ লগত আৰু নামৰূপত এখন অইল ফিল্ডত তেওঁলোকে প্ৰায় 30 কোটি টকা তেওঁলোকক মানে শ্বেয়াৰ ল'ব, তেওঁলোকক ইকুইটি দিবলৈ দিয়াৰ কাৰণে 30 কোটি। গতিকে সেইটো তেওঁলোকক সেইটো মানে আজি কেবিনেটে অনুমোদন দিছে। দ্বিতীয় কথাটো হ'ল যে 30 বিঘা মাটি গভৰ্ণমেণ্ট মাটি আমাৰ ৰিজিয়নেল চেণ্টাৰ ফৰ নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বৰ্ডক 30 বিঘা মাটি আমিনগাঁৱত দিয়া হৈছে। তাৰপিছত আৰু এটা অন্যতা আছে যে গাঁওবুঢ়াসকলে ইমান দিন অসমত তেওঁলোকে 6,500 টকা পাই আছিল। গতিকে আজি কেবিনেটে অনুমোদন দিছে যে গাঁওবুঢ়াসকলে প্ৰতি মাহে মাহে এতিয়া 9,000 টকাকৈ লাভ কৰিব। APSCৰ পৰীক্ষা হ'ব। APSCৰ পৰীক্ষাত আমি অসমীয়া পেপাৰ, অসমীয়া ভাষা, অসমীয়া পেপাৰখন আমি মেণ্ডেটৰী কৰি দিছিলোঁ, কিন্তু এতিয়া বৰাক ভেলী, অকল বৰাক ভেলীৰ কাৰণে এটা ৰিলেক্স কৰি দিয়া হৈছে। বৰাক ভেলীৰ ক্ষেত্ৰত কিছুমান বিভিন্ন কমিউনিটি আছে, যেনে মণিপুৰী আছে বা অন্যান্য কমিউনিটি আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে অসমীয়াও ভাল নাজানে ভালকৈ, বঙালীও ভালকৈ নাজানে বা বড়োও ভালকৈ নাজানে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইটো মানে APSCত সেই বৰাক ভেলীৰ কেণ্ডিডেটৰ কাৰণে এইটো মানে কম্পালচৰি নহয়। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে ক্ষন্তেক সময়ৰ বাবে